নিশ্চিতভাৱে বঙাইগাঁও বৰপেটাবাসীসকলৰ বাবে সুখবৰ। আমি এইকাৰণে সুখবৰটো দিবলৈ ওলাইছোঁ। প্ৰায় 10-15 বছৰ আগৰে পৰা এইখন ৰাস্তাৰে মানুহ অহা যোৱা কৰাৰ ক্ষেত্ৰত হৈছিল অসুবিধা। হয়, আপোনালোকে ঠিকেই শুনিছে। মই জয়নাল আব্দিন, আপোনালোকে চাই আছে DY24 আছাম। এইখন বৰপেটাৰ দ্বিতীয় ৰাজ্যিক বিকল্প ঘাইপথ। বৰপেটা অভয়পুৰীলৈ যোৱা এইটোৱে একমাত্ৰ ঘাইপথ। প্ৰায় 15 বছৰ আগৰে পৰা এইখন ৰাস্তাৰে যাতায়াতকাৰীসকলৰ বাবে আছিল বিৰাট এটা অসুবিধা। কেনেকুৱা ধৰণৰ অসুবিধা আছিল? তীব্ৰবেগী বাহন অহা যোৱাৰ ফলত সেই তীব্ৰবেগী বাহনৰ পানী ছিটিকি পৰিছিল অন্য লোকৰ গাত। তাতেই লাগিছিল হোৱা দোৱা, হৈ হাল্লা আৰু কাজিয়া। এই ক্ষেত্ৰত সফল বুলি ক'ব লাগিব 59 নং মেটেৰিটেৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী শাহিনুৰ আক্তাৰক। কথা দি কথা ৰাখিলে শাহিনুৰ আক্তাৰাই। শপত গ্ৰহণৰ দিনাই প্ৰতিশ্ৰুতি দিছিল ৰাইজক যে তেওঁ গাদীত বহিয়েই এমাহৰ ভিতৰত এই পানীৰ সমস্যাটো স্থায়ী সমাধান কৰি দিব। তাৰে আজি পূৰাপূৰি 30 দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি কথা দি কথা ৰাখিলে শাহিনুৰ আক্তাৰাই। এই ক্ষেত্ৰত এই পথৰ যাতায়াতকাৰীসকলৰ মাজত 2 চকীয়া, 3 চকীয়া, 4 চকীয়া, 12 চকীয়া কি এম্বুলেঞ্চো ৰৈ যোৱা নাই। এই ক্ষেত্ৰত অসুবিধাৰ ক্ষেত্ৰত প্ৰায় দৈনিক 5-7 লাখ মানুহৰ যাতায়াতকাৰীৰ মাজত হৈছিল অসুবিধা। সেই অসুবিধাৰ যেন আজি সমস্যাটো স্থায়ী সমাধান হোৱাৰ দিশে আৰু খন্তেক সময় পিছতে এইখন গেট তৈয়াৰ কৰিছে। ইয়াৰ কামৰ সফল উদ্বোধনী হ'ব। উদ্বোধনী নিশ্চিতভাৱে কোনোবা এজন ব্যক্তিয়ে কৰিব। আমি দেখুৱাই যাম সমগ্ৰ দৃশ্য আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই যাব এই ৰাস্তাৰ সমগ্ৰ দৃশ্য। আৰু আজিৰ যি সভা হৈ আছে, অলপ পিছত সভাখন অনুষ্ঠিত হ'ব। বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল ইয়াত উপস্থিত হ'ব। পঞ্চায়তৰ উপসভাপতি মহাৰ খান চাহাব ইয়াত আছে। আমি তেখেতৰ পৰা কিছু মন্তব্য ল'ম খন্তেক পিছতেই। আৰু দেখাই আছোঁ এইখন কামৰ আজি শুভ উদ্বোধন কেনেদৰে হয় আৰু কি পদ্ধতিত ইয়াৰ পানীসমূহ গুচি যায়, ক'ত যাব, ক'লৈ যাব, কেনেকুৱা পদ্ধতিত কাম হ'ল। আমি এই কামৰ যিজন ব্যক্তিয়ে কৰিছে তেওঁৰ পৰা আমি কিছুমান মন্তব্য ল'ব যত্ন কৰিম। তাৰ আগতে মই নিশ্চিতভাৱে কিছু পথচাৰীসকলৰ পৰা কিছু মন্তব্য ল'বলৈ মই যত্ন কৰিম। ইয়াত নিশ্চিতভাৱে এটা ৰিক্সা আহিছে। দাদা অলপ ৰখাই যাব। আমি এখেতৰ পৰা কিছু মন্তব্য ল'ম। হয় দাদা, এইখন সমস্যা দীৰ্ঘদিনীয়া সমস্যা আছিল। আজি এইখন সমস্যা সমাধানৰ দিশে ইয়াত আজি পাইপেৰে সমগ্ৰ পানী যাব চাউলখন নদীত। এই কাম সফল ৰূপায়ণৰ ক্ষেত্ৰত আপোনাৰ মতামত কি থাকিব? এই কাম অতি ভাল কাম হৈছে। আমাৰ যে কয় আচলতে এই কামখন হোৱা মানুহজনক আমি ধন্যবাদ জনাব লাগে। আৰু এই কামখিনি অতি ভালদৰে কৰিব পাৰি আশা ৰাখিলে আৰু ভাল কাম হৈছে বুলি আমি ধন্যবাদ। আমি যাম এখন 4 চকীয়া বাহনৰ ওচৰত। তেখেতে এই ক্ষেত্ৰত কি ক'ব মই অলপ শুনাই ল'ব বিচাৰিছোঁ। হয় দাদা, দীৰ্ঘদিনীয়া সমস্যা আছিল এইখন ৰাস্তাত। বৰষুণ আহিলে কিনকিনীয়া বৰষুণৰ মাজতে হৈছিল একাঠো পানী। এই সমস্যাটোৰ আজি স্থায়ী সমাধান, ইয়াত কামৰ শুভ উদ্বোধনী আছে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত? চাওক, আমাৰ যিটো মানে জ্বলন্ত সমস্যা, আমাৰ এই ৰাস্তাটো মানে অলপ খিনখিনিয়ে অলপ বৰষুণ হ'লেই এইটো পানী হৈ যায়। গতিকে এইটো আমাৰ বিধায়কবিলাকে যদি আমাৰ এইটো ৰাস্তাটো যদি ভাল কৰি দিয়ে, আমি যাওয়া অহা এই নদীৰ ব্ৰিজখন যাওয়া অহাৰ কাৰণে আমাৰ বহুত সুবিধা হয়। কিন্তু কোনো বিধায়ক, মন্ত্ৰী, সাংসদে কিন্তু বনোৱা নাই। সামান্য পঞ্চায়ত সভানেত্ৰী হৈয়েই তেওঁ প্ৰথমে এই কাম কৰিছে। তেখেতলৈ ধন্যবাদ থাকিল। যদি আমাৰ এইটো কামটো কৰি দিয়ে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। কৰি দিছে, আজি শুভ উদ্বোধনী হ'ব। থেংক ইউ, সিহঁতলৈ মই থেংক ইউ জনাইছোঁ। ধন্যবাদ। চেষ্টা কৰিম এইখন কাম যিজন ব্যক্তিয়ে কৰিলে তেখেতৰ ওচৰত যাম। তেখেতে কেনেদৰে কামটো কৰিলে, কি পদ্ধতিত কৰিলে, তেখেতৰ ওচৰৰ পৰা কিছু মন্তব্য লৈ যোৱা কৰিম। হয়, এইখন কাম কৰিছে ইয়াৰ স্থানীয় ব্যক্তি আব্দুল বাৰেক। তেখেতে কেনেধৰণৰ এই কামটো কৰিলে, কি পদ্ধতিত কামটো হ'ল, কেনেকুৱা আমাক অলপ বুজাই দিব। কওকচোন কেনেকুৱা কাম কৰিছে। তাৰমানে এইটো কাম বহুত আধুনিক যুগত আধুনিক কাম কৰিছে এইটো। তাৰমানে এইটো আমাৰ 130 মিটাৰ দীৰ্ঘ, 130 মিটাৰ লম্বা, 130 মিটাৰত মানে আমি 100 ফুট মূৰে মূৰে আমি চেম্বাৰ ৰাখিছোঁ আৰু ভিতৰেদি এটা কেবুল সোমাই দিছোঁ। কেবুলটো যাতে ফিউচাৰত যাতে জাম হ'লে আমি জামটো ক্লিয়াৰ কৰিব পাৰোঁ, সেইকাৰণে আমি এটা কেবুল সোমাই দিছোঁ। আৰু এই কামটো মানে কি বিশেষ মানে কি, এইটো কাম
চবতকৈ মানে ডাঙৰ কথা হ'ল যে কম পইচাত যে ইমান ডাঙৰ কাম এটা কৰিব পাৰি, মানে ইমান সৌন্দৰ্যকৈ কৰিব পাৰি, এইটো হ'ল বহুত ডাঙৰ কথা। কেতিয়াবা যদি পাইপখন মাজতে বা আধা ৰাস্তা যদি জাম হৈ যায়, তাৰ পদ্ধতি কেনেকুৱা? এইটো মানে কি আমি চেম্বাৰ ৰাখিছোঁ, সেইকাৰণে আমি 3টা চেম্বাৰ ৰাখিছোঁ। যদি কেতিয়াবা জাম হোৱাৰ চান্স নাই নে 100% চান্স নাই। যদি কেতিয়াবা জাম হয় তেতিয়াহ'লে আমি কি এটা কেবল সোমাই দিছোঁ, সেই কেবলটো আমি টানি দিলে জামটো উলিয়াই যাব। এতিয়াৰ পৰা ইয়াত পানী আৰু নাবাজে বুলি ভাবি নেকি? 100% নাবাজে, আৰু কেতিয়াও নাবাজে, বাজাৰ কোনো সম্ভাৱনাই নাই। ধন্যবাদ। মানে ৰাস্তাটো নতুনকৈ হয়, ভাল হ'লে আমাৰ সুবিধা হ'ব। ৰাস্তাটো নতুনকৈ হোৱা নাই, ইয়াত পানী জমা হৈ থকা পানীখিনি ইয়াৰ পৰা নদীত পেলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। বঢ়িয়া, খুব ভাল হ'ব। এই ক্ষেত্ৰত আপোনাৰ পৰা মতামত বিচাৰিম যে এই ৰাস্তাৰে যিমান গাড়ী অহা যোৱা কৰিছে, এটা গাড়ীৰ পানী আৰু এটা গাড়ীৰ গাত লাগিছে, এতিয়া লাগিছিল দুই পক্ষৰ মাজত হৈ হাল্লা। এই দীৰ্ঘদিনীয়া সমস্যাটো স্থায়ী সমাধানৰ দিশে আজি আগবাঢ়িছে। ইয়াত কামৰ উদ্বোধনী হৈ আছে, ইয়াৰ পৰা পানী নদীত পেলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে আধুনিক পদ্ধতি। এই ক্ষেত্ৰত আপোনালোকৰ মতামত? নিশ্চয় পদক্ষেপটো ভাল, আপোনালোকৰ পৰা শুনি ভাল লাগিল। একচুৱেলি আজিৰ দিনত এনেকুৱা এটা ৰাস্তাত এনেকুৱা পানী জমা হৈ থকাটো অত্যন্ত দুৰ্ভাগ্যজনক। আজি এনেকুৱা এটা পদক্ষেপ লৈছে, নিশ্চয় ভাল লাগিছে। আৰু আধুনিক পদ্ধতিৰে ইয়াৰ পৰা পানী নিশ্চয় বাহিৰত যোৱাৰ কাৰণে মানে চেষ্টা কৰিব। গতিকে নিশ্চয় এই পদক্ষেপটো ভাল লাগিছে। যিটো কাম বিগত দিনত মন্ত্ৰী বিধায়ক সাংসদে কৰিব পৰা যায়, সেই কামটো নৱনিৰ্বাচিত সভানেত্ৰী আৰু উপসভাপতি মহৰ খান চাহাবৰ নেতৃত্বত কাৰ্যভাৰ পোৱাৰ আগতেই কিন্তু কামটো সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত আপুনি তেখেতসকলক কি? নাই, এই ক্ষেত্ৰত তেখেতক অশেষ ধন্যবাদ দিম। তাৰ কাৰণ তেখেত জিলা পৰিষদৰ সভানেত্ৰী, গাঁও পঞ্চায়তৰ সভানেত্ৰী। ধন্যবাদ। তেখেত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে যেনিবা কাম আৰম্ভ দিছে, গতিকে চৰকাৰী বাজেট নিশ্চয় পোৱা নাই। তথাপি এনেকুৱা সভাপতি একচুৱেলি ৰাইজে বিচাৰে। গতিকে যিজন সভাপতিয়ে এই পদক্ষেপটো হাতত লৈছে, তেখেতক মোৰ ফালৰ পৰা আৰু অসমবাসী ৰাইজৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ পৰিচয়? মোৰ নাম জিন্না চফিউৰ ৰহমান, মোৰ ঘৰ গোৱালপাৰাত। মই মোৰ ডাঙৰ দাদা ইয়াত থাকে, তাতে গৈ আছোঁ। গতিকে মাজে মাজে যাই থাকোঁ, কিন্তু আজি হঠাৎ এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে বাৰুকৈ ভাল লাগিছে। যোৱাতে মাজে মাজে আহিছে, তথাপিতো এই পানীখিনি দেখা পাইছে আপোনালোকে? নিশ্চিতভাৱে কি যেনে আজিৰ পৰা এই পানীটো আপোনালোকে দেখা নাপায়। এই ক্ষেত্ৰত নাই, ইয়াৰ পিছত যদি আমি ইয়াত যদি পানী দেখা নাপাওঁ, নিশ্চয় আমি সেই সভাপতিজনৰ কথা মনত পৰিব যে নৱনিৰ্বাচিত সভাপতিজনে এই কামটো কৰিছে। তেখেতক আমি ৰাইজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। ধন্যবাদ থাকিল। মতামত দশজনের জন্য ভালো হয়, দশজনের উচিলাতে আমরা থাকা হারি বাসা হারি ওই যে একবারে নদীর মধ্যে দানাকবো, আল্লাহ করলে দূর হবো, ভালো হবো, বেকারি ভালো হবো। এখন নাকি কাপড় চুপ মানুষের ভিজা জায়গা, রাস্তা দিয়ে যাম যায় না, আহম যায় না, হ্যাঁ ভালো সুবিধা হবো, সবেরই ভালো হবো, পাবলিকেরও ভালো হবো। তোমার বাড়ি কোনে? আঙ্গ বাড়ি বরবটা, বেড়াগাঁও।